প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অসমত আৰু চৰকাৰে BPL ঘৰ 5 লাখ নতুনকৈ আহিছে। যদি আপোনালোকৰ জিঅ'টেক কৰিছিল আৰু আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক হৈছে, তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, অথবা আপোনালোকৰ নামটো চেংচন হৈছে নে হোৱা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো চেক কৰিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আৰু আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই, 5 লাখ ঘৰৰ ভিতৰত সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসব। এতিয়া আপোনালোকে আৱাসবৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন পেজ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন আহি যাব EFMS ৰিপৰ্ট। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন আহি যাব EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন আহি যাব FTO ট্ৰানজেকশ্যন চামাৰী ইনষ্টলমেণ্ট উইষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াত ভালকৈ চাই আপোনালোকে ইয়াত এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত একো চিলেক্ট কৰিব নালাগে, তলত চাব ইয়াত দিয়া থাকিব অল ষ্টেট। আপোনালোকে সেইটো ডাইৰেক্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ইয়াত চাব, ইয়াত অলৰেডি 25-26 দিয়া আছে, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ দিয়া আছে, তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত ফাৰ্ষ্ট আহি যাব আপোনাৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে ইয়াত চাই ইয়াত আপোনাৰ ষ্টেট নামটো ফাৰ্ষ্ট চিলেক্ট কৰি লৈ ল'ব, ফাৰ্ষ্ট ষ্টেট নাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নিদিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, অহাৰ পিছত ইয়াত চাব, ইয়াত দুটা ফিল্টাৰ দিয়া আছে। ফাৰ্ষ্ট আপোনালোকে চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত এইবোৰ অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব, তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া 2 নম্বৰ চিলেক্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ কিমান নম্বৰ কিস্তি লাভ কৰা নাই, আপোনালোকে সেইটো ইয়াত চিলেক্ট কৰি ল'ব লাগিব। ইয়াত চাব, এতিয়া আপোনাৰ ঘৰৰ কোনটো কিস্তি এতিয়াও লাভ কৰা নাই, আপোনালোকে ইয়াৰ পৰা কিস্তিটো চিলেক্ট কৰি লৈ ল'ব। 1ৰ পৰা 4লৈকে দিয়া আছে, আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত যি কেপচা আহিছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া 4 নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি 4 নম্বৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত লিষ্টবোৰ আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ আহি যাব, আৰু এই ফলত এমাউণ্টটো আহি যাব, আৰু এই ফলত বেনিফিচিয়াৰী আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ
এফটিঅ' নম্বৰ কোনটো হয়। এতিয়া আপোনালোকে আপোনাৰ এফটিঅ' নম্বৰৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ এফটিঅ' নম্বৰটো নাজানে কেনেকৈ চেক কৰিব দেখুৱাই দি আছোঁ। যেতিয়া আপোনালোকে এফটিঅ' নম্বৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ অ'পেন হৈ যাব। এনেকুৱাকৈ ফাৰ্ষ্ট আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, তাৰপিছত আহি যাব আপোনাৰ গাঁৱৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ঘৰৰ ID নম্বৰ আহি যাব। ইয়াত আপোনাৰ ফুল নেম আহি যাব। আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত এইটো আপোনালোকৰ নাম হয় নে নহয়। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এফটিঅ' নম্বৰটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ইয়াত চাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ঘৰৰ ID নম্বৰ আছে আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট কপি কৰি লৈ ল'ব। এতিয়া আপোনালোকে আৰু হোম পেজত আহি যাব। ইয়াত চাব 5 নম্বৰত অপশ্যন দিয়া আছে ষ্টেক হোল্ডাৰ্ছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ষ্টেক হোল্ডাৰ্ছ। 1 নম্বৰত আহি যাব IAY PMAY বেনিফিচিয়াৰী। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট চাব দিয়া আছে আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। আপোনালোকে ফাৰ্ষ্ট ID নম্বৰটো সেইটো ঘৰত বহাই দিব। ইয়াত চাব ফাৰ্ষ্ট বহাই দিব আপোনালোকৰ ID নম্বৰটো। 2 নম্বৰত যি কেপচা আহিছে আপোনালোকৰ তাত আপোনালোকে কেপচাটো বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰটো বহাই দিব আৰু ইয়াত যি কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু ফাৰ্ষ্ট ইয়াত আপোনালোকৰ এড্ৰেছটো ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে এইটো আপোনালোকৰ নাম হয় নে নহয় বা এইটো আপোনালোকৰ ডিটেইলছ হয় নে নহয়। অলপমান তলত আহি যাব। আপোনালোকৰ ইয়াত কোনটো একাউণ্ট দিয়া আছে ইয়াত শ্ব' কৰিব। ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰটো শ্ব' কৰিব। বহুতো সেইটো প্ৰব্লেম হৈ আছে। ঘৰ এপ্লাই কৰাৰ কাৰণে এটা একাউণ্ট দিছিল কিন্তু ঘৰৰ পইচা সোমাইছে আন এটা একাউণ্টত। সেইকাৰণে আপোনালোকে এতিয়া সকলোৱে চেক কৰিব লাগিব। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে ইয়াত আপোনালোকৰ কোনটো একাউণ্ট শ্ব' কৰি আছে। বহুতৰে কিন্তু বৰ্তমান 2-3টাকৈ একাউণ্ট, সেইকাৰণে যিটো একাউণ্টৰ সৈতে আপোনালোকৰ DBT লিংক আছে তাত কিন্তু ঘৰৰ পইচা সোমাই যায়। সেইকাৰণে আপোনালোকে চেক কৰক যে ইয়াত আপোনালোকৰ কোনটো একাউণ্ট নম্বৰ শ্ব' কৰে। বহুতৰে সেইটো প্ৰব্লেম হৈ আছে। ঘৰ চাকৰি হৈ গৈছে এতিয়ালৈকে ঘৰৰ পইচা লাভ কৰা নাই। বহুতৰে যিহেতু 2টা বা 3টাকৈ একাউণ্ট, সেই একাউণ্ট আপোনালোকে ইয়াত চাই লওক যে ইয়াত আপোনালোকৰ কোনটো একাউণ্ট দিয়া আছে। ইয়াত যিটো আপোনালোকৰ একাউণ্ট শ্ব' কৰিব সেইটো একাউণ্টত কিন্তু আপোনালোকৰ ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ চেক কৰক যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে আপোনাৰ মোবাইলৰ পৰা ডিটেইলছটো চেক কৰক। ইয়াত কিন্তু আপোনালোকৰ এফটিঅ' নম্বৰ দিয়া আছে। এইটো হৈছে কিন্তু আপোনালোকৰ ঘৰৰ এফটিঅ' নম্বৰ। আপোনালোকে এফটিঅ' নম্বৰটো চেক কৰক যে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই বা কিমান নম্বৰ কিস্তি সোমাইছে নে সোমোৱা নাই জানি লওক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা এনেকুৱাকৈ।